নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰি আহিছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি নতুন দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী কৰা হয়, তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী হ'ব বুলি গণ্য কৰা হ'বনে? ই হ'ল আটাইতকৈ বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ মাজত তেওঁলোকৰ ডাঙৰ প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰেই কাৰ্যকৰী হোৱাক লৈ তেওঁলোকে আশা কৰি আহিছে। আৰু অষ্টম দৰমহা আয়োগ যদি কাৰ্যকৰী হোৱা কিছু পলম হয়, তেন্তে 1/1/2026 পৰা তেওঁলোকে এৰিয়াৰসমূহ লাভ কৰিবনে? এই সম্পৰ্কত শীতকালীন অধিৱেশনত যেতিয়া অষ্টম দৰমহা আয়োগক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল, তেতিয়া বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত অষ্টম দৰমহা আয়োগ সন্দৰ্ভত উত্তৰ দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব আৰু গ্ৰহণযোগ্য পৰামৰ্শৰ ভিত্তিত তাক ৰূপায়ণ কৰিব। 2025 চনৰ 3 নৱেম্বৰত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ বিষয়ে অৱগত কৰা হৈছিল। আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময় দিয়া হৈছে, অৰ্থাৎ 2027 চনৰ মাজভাগলৈকে প্ৰতিবেদন দাখিল কৰিব। পূৰ্বৰ দৰমহা আয়োগৰ কাৰ্যকৰী কৰাত প্ৰায় পলম হৈছে যদিও বকেয়া ধন পূৰ্বৰ দৰমহা আয়োগ অন্ত পৰাৰ তাৰিখৰ পৰাই পৰিশোধ কৰা হৈছে। 2016 চনৰ জুন মাহত সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল যদিও 2016 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধ কৰা হৈছিল। একেদৰে 2008 চনত ষষ্ঠ দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল যদিও 2006 চনৰ পৰাই বকেয়া পৰিশোধ কৰা হৈছিল। কৰ্মচাৰী সংগঠনসমূহে কয় যে এই পৰম্পৰা অনুসৰণ কৰি অষ্টম দৰমহা আয়োগতো 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া বা এৰিয়াৰসমূহ পৰিশোধ কৰিব লাগে। গতিকে পূৰ্বৰ যিখিনি ট্ৰেণ্ড আছিলে সেইমতে কৰিব লাগে বুলি কৈছে। যদি কোনো বেকডেট নোহোৱাকৈ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হয়, তেন্তে তেতিয়ালৈকে সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীয়ে দৰমহা লাভ কৰি থাকিব। আৰু বিশেষজ্ঞসকলৰ মতে পলম হ'লে যথেষ্ট বকেয়া হ'ব পাৰে, কিন্তু আৰ্থিক চাপৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত ইয়াত কাৰ্যকৰী কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।